নৱোদয় হাই স্কুল আছিল হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন কৰিছে কিন্তু এতিয়ালৈকে এডমিশ্যন লোৱা নাই কিয় স্কুলৰ ভিতৰত ইমান ৰাজনীতি কিয় চলিব হায়াৰ ছেকেণ্ডেৰীলৈ এডমিশ্যন কৰিব লাগে আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ এডমিশ্যন কৰিব লাগিবই হায়াৰ ছেকেণ্ডেৰীলৈ এডমিশ্যন কৰিব লাগিবই নৱোদয় হাই স্কুল নজৰুল ছাৰ গো বেক নজৰুল ছাৰ গো বেক নহয় আজি ক্লাছ নহয় যেতিয়ালৈকে আমাৰ ইয়াতে এডমিশ্যন নল'ব এতিয়ালৈকে কোনো ক্লাছ নহ'ব এনেকৈ প্ৰতিবাদ চলি যাব কিয় আজি এই প্ৰতিবাদ কৰি আছোঁ এনে হৈ আছে কিন্তু হায়াৰ ছেকেণ্ডেৰী আমাৰ যে হিটছাৰ এডমিশ্যন নলয় কিয় নলয় মানে কি তেওঁ যদি হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন লয় তেওঁ হেড মাষ্টাৰৰ কুৰ্চীৰ পৰা উঠি যাব সেই কাৰণত এডমিশ্যন নলয় হয় সেই কাৰণে প্ৰতিবাদ কৰি আছোঁ সেইকাৰণে সময় নহয় আজি নাই ক্লাছ নহ'ব আজি গোটেই দিন আন্দোলন চলিব মূল দাবীটো মানে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন ল'ব লাগে হয় হয় ক্লাছৰুম আছে আমাৰ টিচাৰো আছে হয় চব আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ